শ্বেয়াৰ মাৰ্কেট কি বহুতে বহুত কথা কয় শ্বেয়াৰ মাৰ্কেট কিছুমানে কয় শ্বেয়াৰ মাৰ্কেট বেয়া কিছুমানে কয় শ্বেয়াৰ মাৰ্কেট ভাল কিছুমানে কয় শ্বেয়াৰ মাৰ্কেট যোৱা ঘৰে মাটিয়ে যায় কিছুমানে কয় শ্বেয়াৰ মাৰ্কেটত বহুত পইচা ঘটিবলৈ বহুত সহজ আচল কথা কি জানে শ্বেয়াৰ মাৰ্কেটত পইচা ঘটিবলৈ সহজ কিন্তু তাতকৈ বহুত বেছি সহজ তাত পইচা যোৱাবলৈ 95% মানুহ শ্বেয়াৰ মাৰ্কেটত পইচা লোকচান হয় কিন্তু 5% মানুহৰহে শ্বেয়াৰ মাৰ্কেটৰ পৰা পইচা বনাব পাৰে মানে 100টাৰ ভিতৰত 95টা মানুহৰে পইচা লোকচান হয় কিন্তু 5টা মানুহৰহে তাৰ পৰা পইচা ঘটিব পাৰে নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ফাইনেন্সিয়েল জ্ঞানলৈ চেনেলটো নতুন হয় আপোনালোকৰ শ্বেয়াৰ মাৰ্কেটত যদি আপোনালোকৰ কিবা ইণ্টাৰেষ্ট আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই শ্বেয়াৰ মাৰ্কেটৰ কথা আপোনালোকক কৈ দিব পাৰিম এনিৱেইজ এই ভিডিঅ'টোৰ যোগেদি আজি এটা 10,000 টকীয়া পৰ্টফলিঅ'ৰ এক্সাম্পল দেখাব খুজিছোঁ এক্সাম্পলকেইটা যদি আপোনালোকে ভাল নাপায় আপুনি যিকোনো সময়তে মোক গালি দিব পাৰে আৰু মোক ভিডিঅ'টো বন্ধ কৰি গুচি যাব পাৰে কাৰণ পইচা আপোনাৰ আপুনিয়ে ৰিস্ক ল'ব লাগিব প্ৰফিট হ'লেতো ভালেই লছ হ'লেও আপুনিয়ে বেয়াৰ কৰিব লাগিব কিন্তু এই পৰ্টফলিঅ'টোত অহা 1-1.5 বছৰত 30-40% ৰিটাৰ্ণ দিব বুলি মই ভাবিছোঁ কাৰণ টেকনিকেলি এজ ৱেল এজ ফাণ্ডামেণ্টেলি ষ্ট্ৰং হয় কোম্পানীকেইটা আৰু অলমষ্ট গোটেইকেইটা মাৰ্কেট লিডাৰে হয় আহক কি কোম্পানী লৈছোঁ এবাৰ চাওঁ প্ৰথম কোম্পানী লৈছোঁ মই HDFC ইণ্ডিয়াৰ লাৰ্জেষ্ট হাউচিং ফাইনেন্স কৰ্পৰেশ্যন হয় ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন অলমষ্ট 2,88,000 crore HDFC আৰু HDFC বেংক কিন্তু একেই নহয় এইটো মনত ৰাখিব HDFC বেংক HDFC AMC HDFC চিকিউৰিটিজ HDFC ৰেড এহঁতৰ পেৰেণ্ট কোম্পানী হৈছে HDFC আৰু HDFCৰ আজিৰ দিনত 28 জুনৰ ইয়াৰ কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে 1,769 rupees আচ্ছা আৰু এটা কথা কৈ দিছোঁ মই দুটা শ্বেয়াৰ মোৰ পৰ্টফলিঅ' সদায় থাকে সেই দুটা মই এটা শ্বেয়াৰ 2014ৰ পৰা মই হোল্ড কৰি আছোঁ আৰু এটা শ্বেয়াৰ আপোনাৰ 2015-16ৰ পৰা হোল্ড কৰি আছোঁ দুইটা শ্বেয়াৰ মই লাষ্টত কৈ আছোঁ কোন দুটা শ্বেয়াৰ আৰু সেই দুটা মাৰ্কেট লিডাৰ হয় তেওঁলোকৰ হেৰিত কিন্তু মই এইটো পৰ্টফলিঅ'ত ৰখা নাই আৰু কিয় ৰখা নাই সেইটো মই অলপ পিছত কৈ আছোঁ ছেকেণ্ড কোম্পানীটো লৈছোঁ মই লাৰ্ছন এণ্ড টুব্ৰ মানে ইন শ্বৰ্ট L&T এইটো ইণ্ডিয়াৰ এটা মাল্টিনেশ্যনেল কোম্পানী হয় লোকৰ কাম ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন মেনুফেকচাৰিং ৱৰ্ল্ডৰ বহুত জেগাত এওঁলোকৰ কাম চলি আছে আৰু ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 33,654 crore আৰু কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে আজিৰ দিনত 28 জুন 962 তাৰপিছত আহিলে IRCTC ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যন এইটো 1999ত ইনকৰ্পৰেট হৈছিলে মিনিষ্ট্ৰী অফ ৰেলৱে আণ্ডাৰত আৰু ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 22,000 কোটি টকা আৰু কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে 1,385 IRCTCৰ পিছত মই লৈছোঁ উইপ্ৰ আজিম প্ৰেমজীৰ কোম্পানী হয় আজিম প্ৰেমজী আপোনালোকে চবে জানেই তেওঁ বহুত ডাউন চাউন কৰি থাকে কৰোণাটো বহুত টকা দান কৰিছে আজিম প্ৰেমজীৰ কোম্পানীয়ে বাৰু বাদ দিয়ক আজিম প্ৰেমজীৰ কোম্পানী সেইটো কথা বাদ দিয়ক এতিয়া আমাৰ মেইন এওঁলোকৰ বিজনেছ কি হয় এওঁলোকৰ মেইন বিজনেছ হৈছে ইনফৰমেশ্যন টেকন'লজি আৰু কনচাল্টিং হয় আৰু ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 1.29 1,29,000 মানে 1,30,000 কোটি টকা কোম্পানী হয় আৰু ইয়াৰ মাৰ্কেট কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে 225 টকা তাৰপিছত লৈছোঁ মই ICICI বেংক ওৱান অফ দ্য জায়েণ্ট মাল্টিনেশ্যনেল বেংক অফ ইণ্ডিয়া মানে ওৱান অফ দ্য বিগেষ্ট বেংক মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 2.5 লাখ crore আৰু কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে 349 আপোনালোকে চাগে ভাবিছে ইণ্ডিয়াৰ চবতকৈ ডাঙৰ বেংক HDFC বেংকক মই কিয় লোৱা নাই HDFC বেংকক মানে অহা 1-1.5 বছৰত মই HDFC বেংকতকৈ ইয়াৰ ৰিটাৰ্ণটো বেছি ভাল ICICI বেংকে বেছি ভাল ৰিটাৰ্ণ দিব বুলি মই ভাবিছোঁ সেইটো কাৰণে মই ICICI বেংকটো লৈছোঁ HDFC বেংকটো মই 10,000 পৰ্টফলিঅ'ত সোমোৱা নাই ইয়াৰ পিছত আহি গ'ল ইণ্ডিয়াৰ লাৰ্জেষ্ট PSU বেংক ষ্টেট বেংক অফ ইণ্ডিয়াও লৈছোঁ ষ্টেট বেংকৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 1.64 লাখ crore আৰু কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে 184 rupees REC লিমিটেড ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন কৰ্পৰেশ্যন লিমিটেড এটা PSU কোম্পানী হয় ইয়াৰ গাঁৱত ইলেক্ট্ৰিফিকেশ্যনৰ কাম কৰে
ইয়াৰ কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে 112 টকা আৰু এটোৰ মই এটা বহুত ভাল এটা ৰিটাৰ্ণ দেখি আছোঁ অহা 1.5 বছৰত সেইটো কাৰণে মই REC লিমিটেড লৈছোঁ তাৰপিছত গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল এটা ফাৰ্মাচিউটিকেল কোম্পানী হয় গ্লেনমাৰ্ক এইকেইদিন বহুত লাইমলাইটত আছে কৰোনাৰ দৰৱৰ কাৰণে তেওঁলোকে DCGIৰ এপ্ৰুভেল পাইছে বুলি কৈছে আৰু পাইছেও হয় আৰু তেওঁলোকে বহুত হেৰি হৈ আছে এদিন বহুত হাই মাৰিছিলে 560 টকাও পাই গৈছিলেগৈ তাৰপিছত আকৌ শ্বৰ্ট টাৰ্ম প্ৰফিট বুকিং হৈছে এতিয়া 466ত আছে কিয়নো এইটো এটা 1.5 বছৰত ভাল ৰিটাৰ্ণ দিব বুলি মই আশা কৰিছোঁ মই ইয়াক এটা ৰাখিছোঁ 9টা কোম্পানীৰ ভিতৰত 466 কাৰেণ্ট মাৰ্কেট প্ৰাইচ হয় লাষ্টলি মই এটা পেনি ষ্টক ৰাখিছোঁ মোৰ পৰ্টফলিঅ'টোত শ্ৰী ইনফ্ৰা তেওঁলোকে কি কৰে ফেক্টৰীয়ে হওক বা তেনেকুৱা ইণ্ডাষ্ট্ৰী হওক তেওঁলোকক মেচিনাৰী বা আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে তেওঁলোকে ফাইনেন্স কৰে ইয়াৰ কাৰেণ্ট মাৰ্কেট প্ৰাইচ হৈছে 8 টকা 65 পইচা 8.65 ৰুপিজ ওভাৰঅল পৰ্টফলিঅ'টো এনেকুৱা হ'ল HDFC 769 এটা শ্বেয়াৰ লৈছে 769 হয় টোটেল LND 692 এটা শ্বেয়াৰৰ দাম হৈছে এটা শ্বেয়াৰ লৈছে 692 IRCTC 1385 এটা শ্বেয়াৰ লৈছে 1385 হ'ব টোটেল উইপ্ৰ 225 পাঁচটা শ্বেয়াৰ লৈছোঁ 1125 ICICI Bank 349 তিনটা লৈছোঁ 1047 ষ্টেট বেংক 184 দহটা লৈছোঁ 1840 REC লিমিটেড 112 টকা 8টা লৈছোঁ 896 গ্লেনমাৰ্ক ফাৰ্মা 466 দুটা লৈছোঁ 932 শ্ৰী ইনফ্ৰা 8.65 পাঁচটা লৈছোঁ 432.5 ওভাৰঅল আমাৰ গোটেই পৰ্টফলিঅ'টোৰ 10,000 টকাতকৈ অলপ বেছি হৈছে 10,382 টকা হৈছে আৰু এইটো পৰ্টফলিঅ' যদি আমি এনেকৈ ইনভেষ্ট কৰোঁ মই অহা 1.5 বছৰত 30-40% এটা গ্ৰোথ দেখি আছোঁ ইয়াত মই মানে কি টেকনিকেলি আৰু ফাণ্ডামেণ্টেলি এইটো মই ষ্ট্ৰং দেখিছোঁ এইকেইটা ষ্টক মই ভিডিঅ'টোৰ আৰম্ভণিতে দুটা ষ্টক মোৰ পৰ্টফলিঅ'ত সদায় থাকে কিন্তু মই এইটো পৰ্টফলিঅ'ত ৰাখিব পৰা নাই কৈছিলোঁ সেই দুটা ষ্টক হৈছে প্ৰথমটো হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়াৰ চবতকৈ ডাঙৰ কোম্পানী হয় ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 15 লাখ কৰোৰ আমি ৰিলায়েন্সৰ এটা শ্বেয়াৰত ইনভেষ্ট কৰা মানে আমি 4টা বিজনেছত ইনভেষ্ট কৰোঁ ৰিলায়েন্সৰ ৰিফাইনিং আছে পেট্ৰকেমিকেল আছে টেলিকম আছে ৰিটেইল আছে এই 4টাতে আমি ইনভেষ্ট কৰাৰ নিচিনা হয় আমি এটা ৰিলায়েন্সৰ শ্বেয়াৰ ল'লে সেইটো কাৰণে আপোনালোকে পৰ্টফলিঅ' সদায় নিজৰ পৰ্টফলিঅ'ৰ ৰিলায়েন্সটো ৰাখিবলৈ ট্ৰাই কৰিব আৰু এইটো পৰ্টফলিঅ'ত মই নৰখাৰ মেইন উদ্দেশ্য হৈছে এটা ভাল মমেণ্টাম দেখুৱাই গ'ল 1200 টকাৰ পৰা এতিয়া 1700-1800 পালেহি 1700 পালেহি 1750 আছে এতিয়া অলৰেডি RSI অভাৰবট জোন দেখুৱাই আছে এতিয়া হয়তো শ্বৰ্ট টাৰ্ম প্ৰফিট বুকিং হ'ব পাৰে অলপ তললৈ পৰিব পাৰে সেইটো কাৰণে মই এইটো পৰ্টফলিঅ'টো ৰিলায়েন্স ইণ্ডাষ্ট্ৰিটো ৰখা নাই আৰু ছেকেণ্ডলি হৈছে ছেকেণ্ড কোম্পানীটো হৈছে বাজাজ ফাইনেন্স সেইটো হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট NBFC বাজাজ ফাইনেন্স ইয়াৰ বিজনেছ মডেলটো বহুত ভাল হয় ইও সেই একেই RSI অভাৰবট জোন দেখুৱাইছে সেইটো কাৰণে মই মোৰ পৰ্টফলিঅ'ত ৰখা নাই এইটো এটা এক্সাম্পল আছিলে 10,000 টকীয়া এটা পৰ্টফলিঅ'ৰ আৰু ভিডিঅ'টো যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি এনকাৰেজ কৰিব আৰু ভিডিঅ'টো শেষ হ'ল চোৱাৰ বাবে ধন্যবাদ জয় অসম